নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম দিয়োগ কুমাৰ নাথ। আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ আৰু মই টপিকটো বাছি লৈছোঁ অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলংসমূহ। আৰু পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা যদি চাব যাওঁ, আমি এইটো ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিমানবিলাক এক্সাম আছে চব ফালৰ পৰাই এটা ইম্পৰ্টেণ্ট টপিক হয় যিহেতু। গতিকে মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াম বুলি ভাবিলোঁ। গতিকে আমি আগবাঢ়োৱা হওক ভিডিঅ'টোলৈ। ঠিক আছে, প্ৰথমখন দলং হৈছে আমাৰ শৰাইঘাট দলং, আৰু এই দলংখন হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন দলং। ঠিক আছে, আৰু এই দলংখনৰ যিটো দৈৰ্ঘ্য, এই দলংখনৰ দৈৰ্ঘ্য হৈছে 1295 মিটাৰ, অৰ্থাৎ 1.29 কিলোমিটাৰ। আৰু এই দলংখন 1960 চনৰ 10 জানুৱাৰীত দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল, আৰু 1962 চনৰ অক্টোবৰ মাহত দলংখনৰ ৰেলপথটো মুকলি কৰিছিল। আৰু ইয়াৰ পিছত 1963 চনৰ 7 জুনত এই দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰে। ঠিক আছে, আৰু এই শৰাইঘাট দলংখনে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ পাণ্ডুৰ লগত উত্তৰ পাৰৰ আমিনগাঁওক সংযোগ কৰিছে। ঠিক আছে, তাৰ পিছৰ দলংখন চাওঁ আমি। তাৰ পিছৰ দলংখন হৈছে আমাৰ কলীয়াভোমোৰা দলং। আৰু কলীয়াভোমোৰা দলংখন তেজপুৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ পূবে অৱস্থিত। কলীয়াভোমোৰা দলং ভাৰতৰ তৃতীয় দীৰ্ঘতম পথ দলং। আপোনালোকে এই বস্তুটোক গুৰুত্ব দিব যে এইখন ভাৰতৰ তৃতীয় দীৰ্ঘতম পথ দলং, আৰু এই দলংখনে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ 52 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু দক্ষিণ পাৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰিছে। আৰু এই দলংখনৰ দৈৰ্ঘ্য হৈছে 3.5 কিলোমিটাৰ। ঠিক আছে, তাৰ পিছৰ হৈছে আমাৰ নৰনাৰায়ণ সেতু, আৰু এইখন হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰৰ তৃতীয়খন দলং। নৰনাৰায়ণ সেতুৱে উত্তৰে বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু দক্ষিণে গোৱালপাৰা জিলাৰ পঞ্চৰত্নক সংযোগ কৰিছে। আৰু এই দলংখনৰ দৈৰ্ঘ্য হৈছে 2.3 কিলোমিটাৰ। আৰু এই দলংখন 1998 চনৰ 15 এপ্ৰিলত আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে মুকলি কৰিছিল। আৰু এই দুইখলপীয়া দলংখনেদি ৰেল আৰু মটৰ গাড়ী দুয়োটা উভয়ে যাব পাৰে। ঠিক আছে, তাৰ পিছৰখন হৈছে বগীবিল দলং। আৰু এই বগীবিল দলংখন 25 ডিচেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অটল বিহাৰী বাজপেয়ীৰ জন্মবাৰ্ষিকীত উদ্বোধন কৰিছিলে। আৰু লগতে তিনিচুকীয়া আৰু নাহৰলগুন সংযোগী এখন আন্তঃনগৰ এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিছিল। ঠিক আছে, ই ভাৰতৰ আটাইতকৈ দীঘল ৰেল আৰু পথৰ সংযুক্ত দলং আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত অসমৰ দ্বিতীয় দীঘল দলং। আৰু এই বস্তুটো, এই লাইনটোও আপোনালোকে গুৰুত্ব দিব, কুৱেশ্যন আহিব পাৰে। আৰু ইয়াক এক পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিছে। আৰু বগীবিল ঘাটৰ লগতে দলংখন এতিয়া নদী পৰ্যটনৰ এক প্ৰধান স্থান, আৰু য'ত বিভিন্ন ধৰণৰ নদী ক্ৰুজ আৰু হাউচ নাও আদি উপভোগ কৰিব পাৰে। ঠিক আছে, তো এইখিনিয়ে আছিলে ইম্পৰ্টেণ্ট। তো এইকেইখনেই আছিলে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলং, আৰু তাৰ লগত সংযোগী থকা কিছুমান মই আপোনালোকক ডাটা দিবলৈ চেষ্টা কৰিলোঁ। তো ইমানেই আছিলে ভিডিঅ'টো। তো ভিডিঅ'টো যদি চাই ভাল পাইছে আপোনালোকে, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ইয়াৰ পৰা যিখিনি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন মই উল্লেখ কৰিছোঁ, সেইখিনি মই ইণ্টাৰনেটৰ পৰা লৈছোঁ, আৰু আপোনালোকে এইখিনি এক্সামত আহিব পাৰে। আপোনালোকে এইখিনি লিখি ৰাখিব বা নোট কৰি ৰাখিব আপোনালোকৰ কাৰণে। যদি আপোনালোকে উপকৃত হৈছে মোক জনাব কমেণ্ট যোগে। ঠিক আছে, তো ধন্যবাদ।